অধ্যয়ন সাংবাদিকতা আদি সকলো দিশতে আজি এই মহাস্থানত সমবেত হৈ মই নিজেই গৌৰৱান্বিত উপলব্ধি কৰিছোঁ। কাৰণ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ এই প্ৰতিমূৰ্তিটোৱে আগন্তুক দিনত ৱেষ্ট বেংগল আৰু অসম দুইখন ৰাজ্যৰ জনসাধাৰণৰ মাজত সাহিত্য সংস্কৃতি আৰু সামাজিক ব্যৱস্থাৰ এটি সমন্বয় হেতু নিৰ্মাণ কৰিব। তাহানি কালতেই লক্ষ্মীনাথ বেজবৰুৱা জীয়াই থাকোঁতে তেখেতে যেতিয়া কলিকতাত অধ্যয়ন কৰিছিল, অধ্যয়ন কৰাৰ পাছত বৈবাহিক তেখেতে সম্বন্ধও গঢ় দিছিল আৰু এনেধৰণে তেখেতৰ অমৰ সৃষ্টিবিলাকো এই ৱেষ্ট বেংগল এই অঞ্চলতেই সম্ভৱ হৈছিল। গতিকে তেতিয়াৰ পৰাই দুইখন ৰাজ্যৰ জনসাধাৰণৰ মাজত এটি সদ্ভাৱনা, আন্তৰিকতা আৰু সমন্বয় ভাৱধাৰা গঢ় লৈ উঠিছিল। আজি এই প্ৰতিমূৰ্তিটোৰ নিৰ্মাণৰ জৰিয়তে পুনৰ এই কথা আমি সকলোৱে নিশ্চয়তা সকলোৱে প্ৰদান কৰিছোঁ যে আমি সকলোৱে মিলাপ্ৰীতিৰে থাকিম। সমন্বয়ৰ দ্বাৰা দুইখন ৰাজ্যৰ সমাজে দৃঢ়তাৰে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আমাৰ সাহিত্যৰ ভঁৰাল চহকী কৰিম, সাংস্কৃতিক জগতখন অধিক সুদৃঢ় কৰি তুলিম আৰু সামাজিকভাৱে আমাৰ মাজত আন্তৰিকতা, ভাতৃত্ববোধ, বন্ধুত্ব গঢ় দিম। কাৰণ সমন্বয়ৰ দ্বাৰাহে সমাজ শক্তিশালী হয়, ৰাজ্য ৰাষ্ট্ৰ শক্তিশালী হয়। বিশ্বৰ মানৱ সমাজ 770 কোটিৰ মাজত যদি আজি আন্তৰিকতা আছে, ই কেৱল এইবাবেই আছে যে মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিৰে জীয়াই থকাৰ যিটো প্ৰৱণতা, ইচ্ছা শক্তি। গতিকে সেইবাবে গুৰুজনাই তাহানি কালতে আমাক কৈছে, ভক্তিৰ যোগেদি মানৱ সমাজ শক্তিশালী ৰূপত গঢ় দিব লাগিব, নিৰ্মাণ কৰিব লাগিব আৰু সঠিক ব্যক্তিত্ব গঢ় দি সমাজখনৰ শ্ৰীভাতৃৰ বাবে সম্পূৰ্ণৰূপে জীৱন সমৰ্পিত কৰিব লাগিব। গতিকে সেইবিলাক কথা আজি উঠি অহা চামটোৱে বাৰুকৈ যদি উপলব্ধি কৰে, তে নিশ্চিতভাৱে আমাৰ সমাজৰ শক্তি আৰু আমাৰ সমাজৰ সৌন্দৰ্য বিশ্বৰ মানৱ সমাজে উপলব্ধি কৰিব পাৰিব, প্ৰত্যক্ষ কৰিব পাৰিব। গতিকে মই আজি বিশ্বাস ৰাখিছোঁ এই প্ৰতিমূৰ্তিটোৱে আগন্তুক দিনত এই কথাখিনি উঠি অহা প্ৰজন্মক সকলো সময়তে সোঁৱৰাই থাকিব। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ যি অমৰ সৃষ্টি, যি অসমৰ সাহিত্য জগতলৈ যি অৱদান, এই কথা আমি সকলোৱে জীৱনকালত কেতিয়াও পাহৰিব নোৱাৰোঁ। তেখেতৰ আদৰ্শকে সন্মুখত ৰাখি আমি অসমীয়া জাতিয়ে বিশ্বজয় কৰাৰ বাবে ঢাপলি মেলিছোঁ। আজিৰ তাৰিখত আমি সকলোৱে এই কথা মনত ৰাখিব লাগিব, যুগটো প্ৰতিযোগিতাৰ আৰু এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এইখন পৃথিৱীত আমাৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লগা হ'লে আমি নিজকে পাকৈত কৰি তুলিব লাগিব। আমি সকলো ক্ষেত্ৰতে নিপুণভাৱে আমাক নিজক নিজে গঢ় দিব লাগিব। আমাৰ বুদ্ধিমত্তা, আমাৰ কৰ্মদক্ষতা, আমাৰ দৃঢ়তা, একাগ্ৰতা, নিৰ্ভীকতা, সততা, নিষ্ঠা, এইবিলাক কথা আমি আমাৰ কৰ্মৰ যোগেদি যেতিয়া প্ৰতিফলন ঘটাবলৈ সক্ষম হ'ম, স্বাভাৱিকতে বিশ্বই আমাকেই শ্ৰেষ্ঠ জাতি হিচাপে স্বীকৃতি প্ৰদান কৰিব। গতিকে সেইবাবে মই ভাবোঁ আজি এইখন সভাত লখিমপুৰ মহাবিদ্যালয় নহয়, ছাত্ৰ ছাত্ৰীসকল আহিছে এক্সকাৰ্ছন। মই খুব ভাল পাইছোঁ আজি ছাত্ৰ ছাত্ৰীসকল এই সভাত উপস্থিত আছে। ছাত্ৰ ছাত্ৰীসকলে হৈছে আমাৰ ৰাজ্যৰ ভৱিষ্যত, ৰাষ্ট্ৰৰ ভৱিষ্যত। গতিকে ছাত্ৰ ছাত্ৰীসকলে আজি এই সোণালী সময়তে, বিকজ ষ্টুডেণ্ট লাইফ ইজ দ্য গল্ডেন পিৰিয়ড অফ লাইফ বুলি কোৱা হয়, যদি সঁচাই এইটো সোণালী সময়, এই সোণটো এতিয়া পুৰি ইয়াক অধিক উজ্জ্বল কৰি তুলিব লাগিব। জিলিকাব লহিতৰে পাৰ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কালতে এই গীতটো ৰচনা কৰিছিল, গাইছিল। লক্ষ্য আছিল যে আমাৰ ছাত্ৰ সমাজে যাতে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা নিজৰ ব্যক্তিত্ব জিলিকাই তুলিব পাৰে। যি ব্যক্তিত্ব জিলিকাই তোলাৰ লগে লগে লুইতৰ পাৰটো বিশ্বৰ মানচিত্ৰত জিলিকি উঠিব।
গতিকে সেইভাবে আব্দুল কালাম সাহাবৰ সেই বিখ্যাত কথাষাৰি আমাৰ ছাত্ৰ সমাজে সকলো সময়তে মনত ৰখা উচিত। কেৱল ছাত্ৰ সমাজৰ বাবেই নহয়, প্ৰতিগৰাকী ব্যক্তিৰ বাবে এইটো অত্যন্ত প্ৰয়োজনীয় উক্তি। মই ভাবো, ইফ ইউ ৱান্ট টু চাইন ইউ উইল হ্যাভ টু বাৰ্ন লাইক এ সান। অৰ্থাৎ কৰ্ম সংস্কৃতিৰ দ্বাৰা নিজক উজ্জীৱিত কৰাৰ মানসিকতাৰে আমি জীৱনৰ কৰ্মপথাৰত দৃঢ়তাৰে যাত্ৰা কৰিব লাগিব। অৰ্থাৎ এলেহুৱা মানুহৰ এই পৃথিৱীত কোনো ধৰণে গুৰুত্ব নাই। যি পৰিশ্ৰমী সিহে পৰিৱৰ্তন আনিব পাৰে। পৰিশ্ৰমী মানুহে পৰিৱৰ্তন আনিব পাৰে। ইয়াৰ জ্বলন্ত উদাহৰণ হৈছে আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। দৈনিক যিগৰাকী প্ৰধানমন্ত্ৰীয়ে 20 ঘণ্টা পৰিশ্ৰম কৰে, 20 ঘণ্টা 24 ঘণ্টাৰ ভিতৰত। গতিকে আপুনি মই কিয় নোৱাৰিম? কেৱল একাগ্ৰতা লাগিব, ইচ্ছা শক্তি লাগিব। আৰু ইচ্ছা শক্তি একাগ্ৰতা আকৌ সকলো গঢ় লৈ উঠে সততা আৰু নিষ্ঠাৰে কৰা পৰিশ্ৰমৰ দ্বাৰা। গতিকে সেইকাৰণে মই আহ্বান জনাইছো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাও। তেখেতো আত্মাই শান্তি পাব যেতিয়া আমাৰ উঠি অহা প্ৰজন্মই কঠোৰ পৰিশ্ৰমৰ যোগেদি নিজৰ ব্যক্তিত্ব সুন্দৰ ৰূপত গঢ় দিব। আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বাৰম্বাৰ এই কথা কৈ গৈছে, জীৱনটো সুন্দৰভাৱে গঢ় দিব লাগে। আৰু জীৱনটো সুন্দৰভাৱে গঢ় দিলে সমাজখন সুন্দৰ হ'ব। সুন্দৰ য'ত থাকিব তাত সদায় সততা থাকিব, আন্তৰিকতা থাকিব, শ্ৰদ্ধা ভক্তি মৰম চেনেহ মানৱ প্ৰেম থাকিব, আৰু জীৱনটো তেতিয়াই সাৰ্থক হ'ব। গতিকে মই ভাবোঁ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব লগা হ'লে এইখিনি কাম উঠি অহা ছাত্ৰ ছাত্ৰীসকলে নিশ্চিতভাৱে কৰি তুলিব লাগিব। আৰু প্ৰতিগৰাকী ব্যক্তিও তেখেতৰ যিখিনি মানৱীয় কৰ্তব্য সেইখিনি কাম সুচাৰুৰূপে পৰিচালনা কৰিলে আমি এইগৰাকী মহান মনীষীক প্ৰকৃতাৰ্থত শ্ৰদ্ধাঞ্জলি দিয়াটো সম্ভৱ হ'ব। এইখিনি কথাকে কৈ মই আজি এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমাৰ যিগৰাকী ভাস্কৰ্য শিল্পীয়ে বিশেষ অৰিহণা আগবঢ়ালে, বিজু দাস, মই তেখেতকো বিশেষভাৱে ধন্যবাদ জনাইছোঁ। লগতে গড়কাপ্তানি বিভাগ, গৃহ আৰু অসম সাধাৰণ প্ৰশাসন প্লাছ আমাৰ সাংস্কৃতিক সঞ্চালকালয়, তিনিটা বিভাগৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ মোৰ সতীৰ্থ মন্ত্ৰী গড়কাপ্তানি বিভাগৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতে এই ক্ষেত্ৰত বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিলে। আৰু তেখেতৰ অধীনত কাম কৰা বিষয়া কৰ্মচাৰীসকলকো ধন্যবাদ জনাইছোঁ। মই আশা ৰাখিছোঁ যে প্ৰতিমূৰ্তিটো পৰিষ্কাৰকৈ যেন ইয়াত থকা আমাৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী ৰাখে, কাৰণ পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছে ঈশ্বৰৰ পৰায়ণতা। য'ত পৰিষ্কাৰ ততেই সংস্কাৰ। গতিকে সেইবাবে পৰিষ্কাৰ মন, পৰিষ্কাৰ কাম, পৰিষ্কাৰ পৰিৱেশ। বাপুজীয়ে ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল এই পৰিষ্কাৰ যাত্ৰাৰ যোগেদি। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ পৰায়ণতা, অৰ্থাৎ মন পৰিষ্কাৰ, চিন্তা পৰিষ্কাৰ, কাম পৰিষ্কাৰ হ'লে ঈশ্বৰ আপুনি আৱিষ্কাৰ কৰিব পাৰে নিজৰ মাজত। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।